এটা ভোট বাংলোৰ সাধু ভোট বাংলাত পৰিণত হৈছে এতিয়া সামগুৰিৰ পৰ্যটন নিবাস সামগুৰি বিলৰ শোভা উপভোগৰ বাবে নিৰ্মাণ কৰা হৈছিল এই পৰ্যটন নিবাস প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ তৎপৰতাত নিৰ্মাণ কৰা হৈছিল নিবাস কিন্তু পৰিভ্ৰমী চৰাইৰ কলৰৱেৰে মুখৰিত হৈ সেই সামগুৰি বিল চাবলৈ এতিয়া আপুনি সেই পৰ্যটন বিভাগৰ পৰ্যটন নিবাসত থাকিব নোৱাৰে পৰ্যটন বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে নিবাসটো আৰু হাবি জংগলৰে আৱৰি এতিয়া এক প্ৰকাৰৰ ভোট বাংলোত পৰিণত হোৱাৰ সমান্তৰালভাৱে এৰাবাৰীত পৰিণত হৈছে এই পৰ্যটন নিবাসটো কৰিয়ে আছে বৰ্তমান আজিলৈকে কোনো আহাও নাই তেনেকুৱা হেৰিও কৰা নাই বৰ্তমান তেনেকুৱা এতিয়া সব ধুই হৈ গৈ আছে যদি চৰকাৰে যদি এইটো বনাই দিয়ে তে সবৰে হেৰি হ'ব এইটো হয় এইটো আসলতে সামগুৰি বিলৰ এখন ঐতিহ্যমণ্ডিত এটা আভাস আছে সামগুৰি বিলখন এই বিলখনকে লৈ পেলাই বিলৰ পৰিয়া ৰাইজখিনিৰ মাজত এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবৰ বাবে সেই সময়ৰ মন্ত্ৰী বিধায়কে হওক বা চৰকাৰখনে যথেষ্ট চেষ্টা কৰিছিলে গতিকে সেইমতে এই পৰ্যটনস্থলী বনাইছিলে গতিকে কথা হ'ল এতিয়া আমাৰ কথা হ'ল যে আজি সঁচাই দুখৰ কথা যে আজি যিখিনি আমি যে সা সম্পত্তি দেখিছোঁ এইটো গৰাখহ হওক মানে একেবাৰে জংঘলে আৱৰি ধৰিছে গোটেই কিবা কিবি গছ গছনি গজি পেলাই মানে যিবিলাক অৱস্থা ঘৰৰ জৰাজীৰ্ণ অৱস্থা হৈছে এইবিলাক আচলতে এতিয়া অলপ দেখিলে আপুনি দেখিব অলপ আগতে এইখিনিত এটা পিকনিক পাৰ্টি দেখিছোঁ পৰ্যটনস্থলী যদি এখন সুন্দৰ এটা পৰিৱেশ হৈ থাকিলেহেঁতেন সেই তেখেতসকল ল'ৰা ছোৱালী কিছুমান দেখা পাইছোঁ তেওঁলোকে পিকনিক খায়ো ইয়াত ভাল পালেহেঁতেন পৰ্যটনস্থলী গতিকে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ গাঁৱৰে স্থানীয় এজন এটা ভোট বাংলোৰ সাধু ভোট বাংলাত পৰিণত হৈছে এতিয়া সামগুৰিৰ পৰ্যটন নিবাস সামগুৰি বিলৰ শোভা উপভোগৰ বাবে নিৰ্মাণ কৰা হৈছিল এই পৰ্যটন নিবাস প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ তৎপৰতাত নিৰ্মাণ কৰা হৈছিল নিবাস কিন্তু পৰিভ্ৰমী চৰাইৰ কলৰৱেৰে মুখৰিত হৈ সেই সামগুৰি বিল চাবলৈ এতিয়া আপুনি সেই পৰ্যটন বিভাগৰ পৰ্যটন নিবাসত থাকিব নোৱাৰে পৰ্যটন বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে নিবাসটো আৰু হাবি জংগলৰে আৱৰি এতিয়া এক প্ৰকাৰৰ ভোট বাংলোত পৰিণত হোৱাৰ সমান্তৰালভাৱে এৰাবাৰীত পৰিণত হৈছে এই পৰ্যটন নিবাসটো কৰিয়ে আছে বৰ্তমান আজিলৈকে কোনো আহাও নাই তেনেকুৱা হেৰিও কৰা নাই বৰ্তমান তেনেকুৱা এতিয়া সব ধুই হৈ গৈ আছে যদি চৰকাৰে যদি এইটো বনাই দিয়ে তে সবৰে হেৰি হ'ব এইটো হয় এইটো আচলতে সামগুৰি বিলৰ এখন ঐতিহ্যমণ্ডিত এটা আভাস আছে সামগুৰি বিলখন এই বিলখনকে লৈ পেলাই বিলৰ পৰিয়া ৰাইজখিনিৰ মাজত এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবৰ বাবে সেই সময়ৰ মন্ত্ৰী বিধায়কে হওক বা চৰকাৰখনে যথেষ্ট চেষ্টা কৰিছিলে গতিকে সেইমতে এই পৰ্যটনস্থলী বনাইছিলে গতিকে কথা হ'ল এতিয়া আমাৰ কথা হ'ল যে আজি সঁচাই দুখৰ কথা যে আজি যিখিনি আমি যে সা সম্পত্তি দেখিছোঁ এইটো গৰাখহ হওক মানে একেবাৰে জংঘলে আৱৰি ধৰিছে গোটেই কিবা কিবি গছ গছনি গজি পেলাই মানে যিবিলাক অৱস্থা ঘৰৰ জৰাজীৰ্ণ অৱস্থা হৈছে এইবিলাক আচলতে এতিয়া অলপ দেখিলে আপুনি দেখিব অলপ আগতে এইখিনিত এটা পিকনিক পাৰ্টি দেখিছোঁ পৰ্যটনস্থলী যদি এখন সুন্দৰ এটা পৰিৱেশ হৈ থাকিলেহেঁতেন সেই তেখেতসকল ল'ৰা ছোৱালী কিছুমান দেখা পাইছোঁ তেওঁলোকে পিকনিক খায়ো ইয়াত ভাল পালেহেঁতেন পৰ্যটনস্থলী গতিকে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ গাঁৱৰে স্থানীয় এজন NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা